নতুন দিগন্তৰ সূচনা হ'ব উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ মাজত বিহপুৰীয়াৰ পৰা মাজুলীলৈ যাবলৈ আৰু কেইটামান মাহৰ পিছতেই চিন্তা কৰিব নালাগে নাৱেৰে সোৱণশিৰি আৰু লুইত নদী পাৰ হ'বলৈ কেইমাহমানৰ পিছতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত ধূনাগুৰিৰ সোৱণশিৰি নদীৰ ওপৰৰ পকী দলঙৰ কাম প্ৰায় 2.7 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন নিৰ্মাণ হৈ উঠিলেই অতি কম সময়ৰ ভিতৰতে লখিমপুৰৰ পৰা বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীলৈ যাব পাৰিব সকলোৱে প্ৰায় 1000 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা দলং দুখন সম্পূৰ্ণ হ'লেই অৱসান ঘটিব যুগ যুগ ধৰি নাৱেৰে পাৰাপাৰ হোৱা নৈসৰ্গিক পৰিৱেশৰ ইতিমধ্যে চেলেক ধূনাগুৰিত হ'বলগীয়া দলংখনৰ নিৰ্মাণ কাৰ্য পূৰ্ণগতিত চলি থকাৰ সমান্তৰালভাৱে খেৰখুটি মাজুলী সংযোগী দলংখনৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত ইতিমধ্যে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে দিনে নিশাই ব্যস্ত হৈ পৰিছে যদিও 2026 চনৰ শেষত নাইবা 27 চনৰ পহিলাতেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰে काम प्रगति पे है और काम जोर शोर से चल रहा है और सारा सेफ्टी उपटी में चल रहा है सुरक्षा के साथ और अभी करीब में 2 साल अभी और लगेगा इस ब्रिज को कंप्लीट करने में माने नवंबर तक आपका हो जाएगा अक्टूबर नवंबर तक हाँ एक साथ ही काम चल रहा है रात दिन भी काम चल रहा है ना इसीलिए इधर तो हो गया आपका 70% काम हो चुका है और 30% का है और हाईवे का काम बच गया है এইটো মানে অলপ মানে লাগিব 27 লৈ মানে শেষ হৈ যাব কিন্তু সেই ইয়াত তো সেলেক্টৰটো মানে হৈ গৈছে এইটো অলপ কাম বাকি আছে 30% বাকি থাকিব আনহাতে দলংখন হোৱাৰ লগে লগে অতি কম সময়ৰ ভিতৰতে অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰ তেজপুৰ গহপুৰৰ তথা উত্তৰপাৰৰ লগত মাজুলীৰ পোনপটীয়া যোগাযোগৰ সূচনা হ'ব মই দলং হোৱাৰ পৰা আমাৰ বহুত ধন্যবাদ পাইছোঁ আমাৰ সুবিধাৰ কাৰণে আৰু নৈ ঘাট ঘুটৰ দৰকাৰ নাই ডাইৰেক্ট মাজুলী ডাইৰেক্ট যোৰহাট আকৌ ইটানগৰ বা লখিমপুৰ ৰাইজে বহুত ধন্যবাদ পাইছোঁ আৰু এইটো দলং হোৱাৰ পৰা আমাৰ বহুত মানে ৰাইজৰ ৰাস্তা পদূলিও বঢ়িয়া হৈছে আৰু এনেকৈ দলং হ'ব বুলি আমি ভাবা নাছিলে এইটো চৰকাৰৰ দিনত সুন্দৰকৈ ৰাস্তা পদূলি হৈছে নৰেন্দ্ৰ মোদীলৈকে ধন্যবাদ দিছোঁ আৰু এইটো হেমন্তলৈকে ছাৰৰো ধন্যবাদ দিছোঁ আমি এনেকৈ দলং হ'ব লাগে আমি আৰু ৰুকনা এইবিলাক আমাৰ নহ'বলৈ দৰকাৰ নাই আৰু এতিয়া আগতে ধৰক নাও এতিয়া মাতলটো এতিয়া কিমান মানুহ মৰি গৈছে এতিয়া নাও দৰকাৰ নাই আমি একদম ভাল পাইছোঁ এইটো দলং হোৱাৰ পৰা আমি গোটেই ৰাইজে বহুত ধন্যবাদ দিছোঁ আমাৰ লখিমপুৰ আৰু মাজুলী যিটো দলং হৈছে সেইটো আমাৰ ৰাইজৰ কাৰণে যথেষ্ট উপকৃত হৈছে যাতে আমাৰ ইয়াত এনেকুৱা এটা আছিলে আগত যিটো আমাৰ ইয়াত বাৰিষা হ'লে আমাৰ ইয়াত যথেষ্ট মানে অসুবিধা হয় কাৰণ ইয়াত আমাৰ সৰু বুটবুটি মেচিনে আমাৰ ইয়াত চলাচল হয় গতিকে এতিয়া আমাৰ দলং হোৱাৰ পিছত আমাৰ সেইবোৰ কেতিয়াও সেইটো অসুবিধা নাথাকিব সেইকাৰণে আমি চৰকাৰকে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব ইয়াত মানে মাজুলীত যথেষ্ট কিছুমান হেৰি আছে ধৰক আমাৰ তাত মানে পালনাম থাকে আৰু মানে ভাওনা অমাৰুক থাকে ৰাগলীলা থাকে তাৰ কাৰণ মাজুলী বুলি ক'লে মানে আমাৰ এটা মাজুলী এটা ভাৰতৰ এটা উপদ্বীপ গতিকে সেইটোত মানে আমাৰ এই মাজুলীত ভাওনা সমাৰোহ তথা পালনামৰ কাৰণে যথেষ্ট মানে ইয়াত অহা যোৱা কৰিবৰ কাৰণে যথেষ্ট সুবিধা হ'ব সেই বছৰ হোৱাৰ আশা নাই 2027-28 বৰ্ষত হোৱাৰ সম্ভাৱনা এটা আছে নিউজ ডেস্ক ৰিপৰ্ট VHP Live 24